পবিত্ৰ ৰমজান মাহৰ পিছত যিটো মাহ সেইটো শাওৱাল ইবাদতৰ এটা ধাৰাবাহিকতা আৰম্ভ হৈ যায় ৰমজান মাহৰ পৰা। মাহ আহিছিল আৰু গুচি গ'ল, বিশেষ এটা মৰ্যাদা। তাৰ পিছত শাওৱাল মাহৰ পৰা হজৰ প্ৰস্তুতি আৰম্ভ হয় আৰু শাওৱাল মাহ ইতিমধ্যে শেষ হৈ জিলকদ মাহ আৰম্ভ হৈ গৈছে। ইতিমধ্যে হাজীসকল হজ্জলৈ গমন কৰিছে, যাত্ৰা আৰম্ভ কৰিছে। আল্লাহ তাআলা সকলৰ হজৰ সফৰবিলাক সহজ কৰি দিয়ক আৰু যিসকলে যাব তেওঁলোকক আল্লাহ তাআলা সুস্থ শৰীৰে কাবা ঘৰ তৱাফ কৰাৰ, জিয়াৰত কৰাৰ তৌফিক দান কৰক, হজৰ সফৰ আসান কৰক। মই সূৰা আল ইমৰানৰ 96 নম্বৰ আয়াতৰ এটা অংশ তিলাৱত কৰিছোঁ। তাতে আল্লাহ তাআলাই উল্লেখ কৰিছে, ইন্না আউৱালা বাইতিন, নিশ্চয় পৃথিৱীৰ ভিতৰত প্ৰথম ঘৰ যিটো বনোৱা হৈছে মানুহৰ বাবে, উদিআ লিন্নাছ, যিটো নিৰ্মাণ কৰা হৈছে মানুহৰ বাবে মানে মানুহৰ ইবাদতৰ কাৰণে, উপাসনাৰ কাৰণে, ইবাদতৰ কাৰণে, বিবাক্কাতা, সেইটো হৈছে কাবা ঘৰ মক্কা শৰীফত অৱস্থিত। আমি বহু কথাই আয়াতৰ মাধ্যমত জানিব পাৰিম। প্ৰথম মেছেজ আমি পালোঁ, ঘৰ এটা, প্ৰথম ঘৰ যদি ইবাদতৰ কাৰণে নিৰ্মাণ কৰা হৈছে সেইটো হৈছে কাবা ঘৰ, আৰু বেলেগ ঠাইত সেই ইবাদত গ্ৰহণযোগ্য নহ'ব, সেইটো যিটো মক্কাত অৱস্থিত তাতেই আমি সেই ইবাদত কৰিব পাৰিম, যিটো হজৰ ইবাদত। মুবাৰাকা, এইটো মুবাৰক শব্দ ব্যৱহাৰ কৰা হৈছে। মুবাৰক পৰিপূৰ্ণ, আল্লাহৰ ৰহমতে ভৰা, হুদাল্লিন নাছ, মানৱ মণ্ডলীৰ হৃদায়তৰ এটা কেন্দ্ৰবিন্দু। যোনেই কাবা ঘৰ চোৱাৰ কাৰণে যায়, জিয়াৰত কৰাৰ কাৰণে যায়, হৃদায়ত প্ৰাপ্ত হৈ যায়, তাতে মন নৰম হৈ যায়। ফিহি আয়াতুন বাইয়িনাত, তাতে বহুতবিলাক প্ৰকাশ্য নিদৰ্শন, আল্লাহৰ কুদৰতৰ নিদৰ্শন আছে। তাৰ মাজত আছে মাকামু ইব্ৰাহিম, এটা হৈছে নিদৰ্শন, সেইটো হৈছে মাকামি ইব্ৰাহিম। ইব্ৰাহিম আলাইহিছ সালাম আজিৰ পৰা প্ৰায় ৬,০০০ বছৰ আগত কাবা ঘৰ পুনৰ নিৰ্মাণ কৰিছিলে। প্ৰথমে আল্লাহ তাআলাই নিৰ্মাণ কৰিছিলে, তাৰপিছত কাবা ঘৰ যেতিয়া পুনৰ নিৰ্মাণ কৰিলে হজৰত ইব্ৰাহিম আলাইহিছ সালাম, তাতে এটা জান্নাতি পাথৰ, যিটো আল্লাহ তাআলাই নিজে দিছিল, সেই জিবৰিল আলাইহিছ সালাম লৈ আহিছিল, সেই পাথৰ অটো লিফ্ট, ওপৰত যোৱাৰ দৰকাৰ হ'লে ওপৰ ফালে গৈছিলে, আৰু তলত নিৰ্মাণ কৰাৰ দৰকাৰ হৈছে তলফালে আহিছে অট'মেটিকলি এটা পাথৰ। সেই পাথৰে আল্লাহৰ ওচৰত দৰখাস্ত কৰিছিলে, আল্লাহ, ইব্ৰাহিম ইয়াতে ভৰি ৰাখি আছে, মোক অলপমান নৰম হোৱাৰ অনুমতি দিয়া। মই নৰম হ'লে, অলপ যদি বোকাৰ নিচিনা হয়, তেনেহ'লে ভৰিৰ যিটো ছাপ সেইটো মই ধৰি ৰাখিব বিচাৰোঁ। সেইটো এটা নিদৰ্শন কাবা শৰীফৰ বাউণ্ডাৰীৰ ভিতৰত, কাবা ঘৰৰ ওচৰতে। আৰু এইটো আপুনি চাব যে গ্লাছ দি সেইটো ঘেৰাও কৰি ৰখা হৈছে, এইটো হিফাজত কৰি ৰখা হৈছে। হাজীসকলে যায়, চায়, বহুতে হয়তো দূৰৰ পৰা চায়, তাতে ভৰিৰ ছাপ আছে। হজৰত ইব্ৰাহিম আলাইহিছ সালামে যি ভৰিৰে তাতে ভৰি ৰাখিছিলে, ভৰিৰ ছাপটো তাত এতিয়াও দৃশ্যমান হৈ আছে, চাব পৰা যায়। হাজীসকলে তালৈ যায় আৰু চায়। এইবিলাক আল্লাহ তাআলাৰ কুদৰতৰ নিদৰ্শন, যে দিনৰ কাম কৰিলে আজীৱন সেইটো এটা চিহ্ন হৈ থাকিব। আল্লাহ তাআলা এইটো নিদৰ্শন হিচাপে তাতে ৰাখি দিছে। আমাৰ ইবাদতৰ শাওৱাল মাহৰ পৰাই আমাৰ হজৰ প্ৰস্তুতি হয়। শাওৱাল মাহ যোৱাৰ পিছত জিলকদ মাহ আহি যায়। জিলকদ মাহৰ আমাৰ এনেকুৱা এটি ইবাদতৰ আৰম্ভণি হয়, সেই ইবাদত হৈছে যেনেকৈ কালিমা, নামাজ, ৰোজা, জাকাত, হজ। আমি জানো ইছলামৰ পিলাৰ হয় কেইটা, স্তম্ভ হয়। যেনেকৈ নামাজ আমি গুৰুত্ব সহকাৰে আমি ডেইলি পাঞ্চুৱেলিটিৰ সৈতে আমি নামাজ আদায় কৰি আছোঁ, নামাজত অংশগ্ৰহণ কৰি আছোঁ, গুৰুত্ব সহকাৰে পঢ়ি আছোঁ। কালিমা কি? কালিমা হৈছে ইমানৰ এলান। ইমান আপুনি কবুল কৰিছে, তাৰ এলান কৰিলে মুখেৰে, দিলেৰে বিশ্বাস কৰিলে হয়। কিন্তু ইমানৰ প্ৰকাশ ভংগী এই আমলবিলাক, ইমান আছে না নাই তাৰ এটা প্ৰকাশ ভংগীৰ দৰকাৰ। সেইটো হৈছে, সেইকাৰণে ইমান আৰু ইছলামৰ মাজত পাৰ্থক্য আছে। ইমান আপুনি ডিক্লেয়াৰ কৰি দিলে, মই মুছলমান, মই মমিন হৈছোঁ, মই আল্লাহক বিশ্বাস কৰিছোঁ। এতিয়া মুছলমান হৈ কিমান দূৰ থাকিব পাৰিছোঁ, আমাৰ মুছলমানিয়তৰ যিবিলাক কাম আছে সেইখিনি কিমান দূৰলৈকে আমাৰ আছে, সেইটো হৈছে বিষয়বস্তু। তাৰ ভিতৰত এটা হৈছে নামাজ। নামাজৰ এটা বিশেষ মৰ্যাদা আছে। কোৰাণত আহিছে, ইন্না ছলাতা তানহা আনিল ফাহশাই ওয়াল মুনকাৰ, নিশ্চয় নামাজ সকলো কুকৰ্মৰ পৰা বিৰত ৰাখে। নামাজে গুনাহ সাধাৰণতে দুই প্ৰকাৰ, সেইটো হৈছে কি, এটা হৈছে মুনকাৰ আৰু এটা হৈছে ফাহশা। আৰবিকত কোৱা হয় ফাহশা, আমি সাধাৰণ ভাষাত কওঁ ফাহিশা গুনাহ, আমি ব্যৱহাৰ কৰোঁ। মুনকাৰ কি গুনাহ? যি গুনাহ সাধাৰণ বিবেক বুদ্ধিয়ে ধৰিব নোৱাৰে,
দলিল প্ৰমাণৰ দ্বাৰা সাব্যস্ত কৰা হয়। দলিল প্ৰমাণ সহকাৰে আপুনি সেই গুণাটো সাব্যস্ত হ'লেহে সেইটো গুণা। ডেফিনেশ্যন জানিব লাগিব, তাৰপিছত সেই গুণা বুলি আপুনি সাব্যস্ত কৰিব, এইটো গুণা। সাধাৰণ বিবেকে এইটো গুণা বুলি ধৰা নপৰে। কিন্তু বহু গুণা এনেকুৱা আছে যি গুণা আমি সাধাৰণ মস্তিষ্কৰে আমি বুজি পাওঁ। নামাজ নপঢ়িলে কি হয়, মিছা কথা ক'লে কি হয়, চুৰি কৰিলে কি হয়, মানুহক হত্যা কৰিলে কি হয়, জিনা কৰিলে কি হয়, মানুহক ঠগালে কি হয়, এইবিলাকৰ ডেফিনেশ্যনৰ প্ৰয়োজনটো নহয়, নাই ইয়াৰ সংজ্ঞা বয়ান কৰিব লাগে। সাধাৰণ বুদ্ধি, সাধাৰণ দিমাগে আমাৰ যথেষ্ট। ফাহছা বুলি কোৱা হয়। সেইকাৰণে কোৰাণে উল্লেখ কৰিছে যে দুয়ো প্ৰকাৰৰ গুনাহৰ পৰা আল্লাহ তাআলা এই নামাজৰ জৰিয়া কৰি বান্দাক বচাই দিয়ে। সুবহানাল্লাহ নকয়? আল্লাহ যদি আমাক বচাই দিয়ে এই নামাজৰ মাধ্যমত সকলো প্ৰকাৰৰ গুনাহৰ পৰা যদি আমি পাক চাফ হ'ব পাৰোঁ, ইয়াতকৈ আৰু কি ডাঙৰ নিয়ামত আৰু হ'ব পাৰে আমাৰ কাৰণে? ডাঙৰ নিয়ামতটো গুনাহ কৰি আছোঁ, আমাৰ সেইটো পাপ হৈ আছে, সেই পাপ মোচন কৰাৰ, মাফ কৰাৰ এটা চিষ্টেম, প্ৰক্ৰিয়া আল্লাহ তাআলা আমাক দিছেতো। চাফ চাবোনৰ ব্যৱস্থা আমাক কৰি দিছেতো, নহ'লে লেতেৰা হৈ থাকিলোঁ হয়। এইটো আল্লাহ তাআলাৰ এটা ডাঙৰ নিয়ামত। আৰু এটা কি ৰোজাৰ মাধ্যমে বান্দাৰ ভিতৰত সংযম আহি যায়, মানুহৰ ধৈৰ্য শক্তি আহি যায়, আল্লাহ ভীতি হৈ যায়, আল্লাহক ভয় কৰা আৰম্ভ কৰে, খুদা ভীতি, আল্লাহক ভয় কৰা আৰম্ভ কৰে, আল্লাহৰ নৈকট্য লাভ হয় আৰু তাকৱা অৰ্জন হয়, মুত্তাকিন হৈ যাব পাৰোঁ। আল্লাহৰ ভয় তাকৱা আমাৰ ভিতৰত আহি যায়, যাৰ ফলত আমি জান্নাতৰ অধিবাসী হ'ব পাৰিম, জান্নাতৰ আশা কৰিব পাৰোঁ। ৰোজাৰ এটা বিশেষ মৰ্যাদা পালোঁ। ঠিক সেনেকৈ আমাৰ আমি জাকাত আদায় কৰোঁ, যেনেকৈ ফৰ্জ কম্পালচাৰী, যিটো নকৰিল নহ'ব, আল্লাহ সুধিব, বিধান আল্লাহৰ সংবিধানত লিখা আছে। যেনেকৈ নামাজ আমি কম্পালচাৰী বুলি ভাবোঁ, ফৰ্জ বুলি ভাবোঁ, ৰোজা ফৰ্জ বুলি ভাবোঁ, এটা মাহ আমি ৰোজা ধৰোঁ। ঠিক সেনেকৈ যাৰ ওচৰত মাল আছে, মালৰ এটা লিমিটেশ্যন দিয়া হৈছে, মাল ইমানখিনি আহিলে, ইমান দিনলৈকে থাকিলে, ইমানখিনি বয়স হ'লে, এইবিলাক আপোনালোকে জানে বা এইটো বিষয়বস্তু এতিয়া নহয়। কিন্তু জাকাত সম্পৰ্কে আমাৰ অলপমান কনচেপ্ট আছে, আমি জানো। বহুতেই জাকাত আদায় কৰি আছে। জাকাতৰ দ্বাৰা কি ফায়দা হয়, কি উপকাৰ হয়, বিশেষ মৰ্যাদা কি? যে জাকাতে মালৰ পবিত্ৰতা কৰে আৰু সমাজত যিমান দৰিদ্ৰ মানুহ আছে, দৰিদ্ৰৰ যিবিলাক মানুহ আছে, সেইবিলাকক আল্লাহ তাআলাই এই সুবিধা কৰি দিছে যে দৰিদ্ৰতা দূৰ হৈ যায়। ইছলামটো বুজাৰ চেষ্টা কৰোঁ। ইছলাম এটা সুন্দৰ ছিষ্টেমেটিকেলি চলি আছে। পৰিপূৰ্ণ মুছলমান হৈ যদি আমি জীয়াই থাকোঁ, তেনেহ'লে আমাক চাই মানুহ আকৃষ্ট হ'ব। আমি যদি মমিন হৈ যাওঁ, আমাৰ জুমাৰ নামাজৰ দৃশ্যটোই চাওক, একেলগে চেজদা কৰা, একেলগে ৰুকু কৰা, ডিচিপ্লিনৰ সৈতে আমিৰ গৰীব সকলো মানুহ এটা লাইনতে আহিব পাৰে। যোনে আগত আহে সন্মুখৰ লাইনত আহি যায়। ডক্টৰ, ইঞ্জিনিয়াৰ, সকলো তবকাৰ মানুহ, সকলো শ্ৰেণীৰ মানুহ আমি মছজিদত সমবেত হওঁ। উচ্নিচ নাই, মিলা প্ৰীতিৰ সৈতে আমি একেলগে থিয় হৈ নামাজ পঢ়োঁ। এইবিলাক আমাৰ এটা বিশেষ মৰ্যাদা ইবাদতৰ এটা। জাকাতৰ দ্বাৰা দুটা প্ৰভাৱ পৰে। এটা সমাজত দৰিদ্ৰতা মোচন হয়, দূৰ হয়, আৰু এটা মালৰ আপোনাৰ নিজৰ ফায়দা, সেইটো মালৰ পবিত্ৰতা হয়। মাল যিটো আপুনি খাই আছে, 40 টকা যদি আছে, 1 টকা আপনি ওলাই কেলে দিব লাগিব। 40 টকা, 39 টকা আপোনাৰ, 1 টকা আপোনাৰ নহয়। কেতিয়া এটা এক্সাম্পল দিলোঁ, 2.5%, সেই হিচাপে 40 টকা 1 টকা হয়। আপনি জাকাতৰ আপোনাৰ মাল সিখিনি আহিছে, লিমিট পূৰা হৈছে, তেতিয়া আপোনাৰ জাকাত। ঠিক সেনেকৈ হজ এটা এনেকুৱা মৰ্যাদা সম্পন্ন ইবাদত, এটা সন্মান, তাত সকলোবোৰ চামিল আছে। নিজৰ বডি চামিল আছে, নিজৰ শাৰীৰিক পৰিশ্ৰমৰ দৰকাৰ আছে, সমৰ্থ থাকিব লাগিব, টকা পইচাৰ ফালেদি সমৰ্থ থাকিব লাগিব, চেক্ৰিফাইচ কৰিব লাগিব, ত্যাগ আছে তাত। ত্যাগ নহ'লে আকৌ আপুনি যি কাপোৰ পিন্ধি পচন্দ কৰে, সেই কাপোৰ পিন্ধিতো আৰু ওলাব নোৱাৰে। আপুনি যি কালাৰ পিন্ধি ভাল পায়, সেই কালাৰটো আৰু মক্কা শৰীফত যাই আপুনি যাব নোৱাৰিব। আপুনি যিমানেই পইচাৱালা নহওক কিয়, আপোনাৰ কিন্তু এটাই লেবাছ আহিব, যি লেবাছত আপুনি শুবলৈ বাধ্য, যি লেবাছত আপুনি কফন হোৱাৰ বাধ্য, আপুনি মৰি গ'লে আপোনাক কফন দিয়া হ'ব, সেই লিবাছটো আপুনি পিন্ধিছে। কি দৃশ্য! সেই কাবা শৰীফৰ চাৰিওফালে হাজীসকলে যেতিয়া তৱাফ কৰি থাকে, ক'ত আমাৰ চাকৰি বাকৰি, টকা পইচা, আমাৰ বেংক বেলেঞ্চ, আমাৰ প্ৰপাৰ্টি সব শেষ কৰি পিছফালে এৰি গ'লে হাজীসকলে একমাত্ৰ লব্বাইক আল্লাহুম্মা লব্বাইক তালবিয়া পৰি আছে। অৰ্থাৎ হজৰত ইব্ৰাহিম আলাইহিছ সালাম যেতিয়া নিৰ্মাণ কৰিছিলে কাবা ঘৰ, তেতিয়া এলান কৰিছিলে পাহাৰৰ ওপৰত হাজীসকলক। সেই এলানৰ জবাব দিয়া হৈ আছে 6000 বছৰ পিছত। হাজিৰ আছোঁ, উপস্থিত আছোঁ। মই ডিটেইলছ এই বিষয়লৈ আলোচনা কৰিম এটা বস্তু লৈ। তো আগতে আমি জানি লওঁ যে ইবাদত সাধাৰণতে 3 প্ৰকাৰ। এটা হৈছে
শাৰীৰিক ইবাদত আৰু এটা হৈছে মালৰ ইবাদত, আৰু এটা শাৰীৰিক আৰু মাল দুইটাই আছে। শাৰীৰিক ইবাদত বুলিলে শৰীৰ লাগে মাল নালাগে, সেইটো হৈছে নামাজ, অকল শৰীৰেৰে দি চলে, মাল নালাগে। আৰু এটা হৈছে কি মালৰ ইবাদত, সেইটো হৈছে জাকাত আৰু কুৰবানী, সেইটো মালৰ প্ৰয়োজন হয়। আৰু এটা হৈছে মালো লাগে শৰীৰো লাগে, সেইটো হৈছে হজ, মাল লাগে শৰীৰ লাগে। এহৰাম বান্ধি আমি এহৰাম বুলিলে কি বুজাওঁ, এটা নিৰ্দিষ্ট সময়ত আমি নিয়ত কৰি তালবিয়া পৰি যেতিয়া এহৰাম পিন্ধো, কাপোৰৰ টুকুৰা, পুৰুষে 2 টুকুৰা কাপোৰ পিন্ধে। আমি এহৰাম বুলিলে অকল কাপোৰৰ টুকুৰাহে বুজাওঁ, ভাবোঁ আমি এহৰাম বুলিলে আমি কাপোৰৰ টুকুৰা হিচাপে আমি লৈ লওঁ, মানি লওঁ যে এহৰাম মানে কাপোৰৰ টুকুৰা। নহয়, এহৰাম আপুনি এটা ৰেষ্ট্ৰিকশ্যনত সোমালে, আপুনি বাধ্যতামূলক আমাৰ কিছুমান কাম আছে, তেতিয়া আপুনি কৰিব নোৱাৰিব। নখ কাটিব নোৱাৰিব, চুৰি দাড়ি কাটিব নোৱাৰিব, চিলাই থকা কাপোৰ পিন্ধিব নোৱাৰিব, আঁতৰ খুচবু ব্যৱহাৰ কৰিব নোৱাৰিব। এইবিলাক বাধা দিয়া হৈছে, নিষেধ কৰা হৈছে। এহৰাম বুলিলে কাপোৰৰ টুকুৰা নহয়, এহৰামে আমাৰ কাফনৰ কথা মনত পৰি যাব। এহৰাম পিন্ধাৰ লগে লগে সকলোবোৰ বস্তু আমাৰ ওপৰত আমি হাৰাম কৰি লওঁ। কাফনৰ কথা মনত পৰে যে মোৰ মৃত্যুৰ সময়ত এই 2 টুকুৰা কাপোৰেৰে মেৰাই কেলে মোক কি কৰি দিব, কাফন পৰাই কেলে পিন্ধাই কেলে মোক আখিৰি বিদায় দি দিব। তেতিয়া এহৰাম পৰাৰ লগে লগে মানুহৰ মনত এইটো আহি যায়। সকলোবোৰ ঘৰ বাৰী ত্যাগ কৰি যেতিয়া কাবামুখী হৈ যায়, এহৰাম পিন্ধি লয়, তেতিয়া আখিৰাতৰ চিন্তা। এই আয়াতৰ মাজত উল্লেখ কৰা হৈছে যে কোনসকল হাজী হজ কৰাৰ উপযুক্ত, হজ ফৰজ কাৰ ওপৰত, এইটো আমাৰ জানিব লাগিব। বহু মুছলমান আমি আছোঁ হজ ফৰজ হৈছে, কিন্তু আমি হজৰ কাৰণে ভাবিছোঁ যে বুঢ়া বয়স হ'লেহে হজ ফৰজ হয়। যেনেকৈ এতেকাব কৰা হয় ৰমজানৰ শেষত, যে এতেকাব বুলিলে বুঢ়া মানুহৰ এইটো ইবাদত এটা আমি ভাবোঁ সাধাৰণতে। এতেকাব মানে বুঢ়া মানুহে বহিব লাগে, হজ কৰিলে বুঢ়া হ'ব লাগিব, বুঢ়া হ'ব গ'লে হজ আপুনি আদায় কৰিবই নোৱাৰিব। হজ আপোনাৰ ইমানখিনি জায়দাত জমিন আছে, থকাৰ কাৰণে আপোনাৰ জাগা আছে, এটা ঘৰ দুৱাৰ আছে, সেইখিনিৰ বাহিৰে আপোনাৰ যদি ইমানখিনি জমিন জায়দাত আছে, বিক্ৰী কৰিলে আপনার হজর অহা যোৱাৰ খরচ আৰু ঘৰৰ পৰিয়ালৰ কাৰণে ৰাখি থৈ যাব পাৰে। আপুনি ৰিটাৰ্ণ অহাৰ পিছতো আপুনি সেই খৰচ যিখিনি মাটি জমিন আছে সেইখিনি বিক্ৰী কৰিলে আপুনি চলিব পাৰিব। এইখিনি যদি আপোনাৰ এবিলিটি আছে, সমৰ্থ আছে, হজ কৰিব লাগিব, হজ ফৰজ। এই অৱস্থাত মৃত্যুবৰণ কৰিলে আল্লাহ কৈছে মই নাজানো সি কি অৱস্থাত মৃত্যুবৰণ কৰি, নাউজুবিল্লাহ কওক। আৰু ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে যোনে হজ ফৰজ হৈছে যাৰ ওপৰত, হজ যদি নকৰে সি ইহুদী হৈ মৰিল না নাছাৰা হৈ মৰিল মই নাজানো। সেইকাৰণে আমি সতৰ্ক হ'ব লাগিব যে এই ফৰজ আমল যাতে আমাৰ পৰা যাতে ৰৈ নাযায়, আমি মৃত্যুবৰণ কৰোঁ, মৃত্যুৰ সময়ত আমি আফচোচ কৰোঁ হজটো কৰিব নোৱাৰিলে, আৰু ওচিয়ত কৰি যাওঁ মোৰ হজটো অমুকে কৰিব তমুকে কৰিব। এইটো নকৰি আপুনি বাচি থকা অৱস্থাত কাক আপুনি আপোনাৰ দায়িত্ব দি থৈ গৈছে, কিমানখিনি গুৰুত্ব সহকাৰে ল'ব। এই গুৰুত্ব আপুনি যিমানখিনি আপোনাৰ ওপৰত আপুনি দায়িত্ব বুজি পাইছিলে, আপোনাৰ ল'ৰা ছোৱালী সেইখিনি বুজি নাপাব। তাৰ কাৰণে আপুনি ইমান কষ্ট কৰি আছে, সেই ল'ৰা ছোৱালী আপোনাৰ ধৰা নিদিব কিন্তু আখিৰাতত। আপোনাৰ বেলেঞ্চ, আপোনাৰ পইচা আপুনি সঞ্চয় কৰিছে, আপনার সময় আছে, আপনার শক্তি আছে, এই সময়ত আপনার যাব লাগে। ইনশাআল্লাহ আমি নিয়ত করু, আল্লাহ তাআলা যার সমর্থ নাই সমর্থ করে দিয়ক, যাক মানে পয়সা নাই পয়সা পাতির ব্যবস্থা করে দিয়ক, সবরে আল্লাহ তাআলা আশা পূরণ করক।